উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত অসমৰ পিঠাপনাই এইবাৰ লাভ কৰিছে ব্যাপক সমাদৰ। বিশ্বায়নৰ এই যুগত আমাৰ থলুৱা খাদ্য সামগ্ৰীসমূহৰ বজাৰ সংযোগীকৰণ আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰাটো আমাৰ বাবে সৌভাগ্যৰ বিষয় নহয়নে? আজি এই প্ৰতিবেদনত আমি দেখুৱাম থলুৱা খাদ্য সামগ্ৰীৰে জগত জিনা এগৰাকী উদ্যমী মহিলাৰ উৎকৃষ্ট নিদৰ্শন। মহিলাগৰাকী হৈছে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ নিবাসী অসীমা হাজৰিকা দত্ত। অতীজৰে পৰা প্ৰচলিত আমাৰ আবেগ পিঠাপনাৰ লগতে অন্যান্য থলুৱা খাদ্য সম্ভাৰসমূহ বিশ্বৰ সৰ্বত্ৰ প্ৰান্তত জনপ্ৰিয় কৰি তোলাৰ অনেক থল আছে। সেয়ে চাগে নিজ উদ্যমতা আৰু প্ৰচেষ্টাৰে পিঠাপনাৰ জৰিয়তে আমাৰ আখল নামৰ অনুষ্ঠান এটি গঢ়ি তুলিবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে। স্বাৱলম্বিতাৰ দিশে আগুৱাই যোৱাৰ লক্ষ্যৰে পিঠাপনাত বজাৰমুখী কৰাৰ উদ্দেশ্যেই এই ক্ষুদ্ৰ উদ্যোগটি গঢ়ি তুলিছে অসীমা হাজৰিকা দত্তই, যাৰ নাম আমাৰ আখল। বৰ্তমান আমাৰ আখল সকলোৰে এটি চিনাকি নাম। অসমৰ বাহিৰেও দেশ বিদেশৰ বিভিন্ন ঠাইত এই পিঠাপনাই স্থান পাইছে। মিনিষ্ট্ৰী অৱ কালচাৰ গভৰ্ণমেণ্ট অৱ ইণ্ডিয়াৰ নৰ্থ ইষ্ট জোন নিমন্ত্ৰণ ক্ৰমে উত্তৰ পূৰ্বাঞ্চলৰ দুখনকৈ ৰাজ্য অসম আৰু নাগালেণ্ডে মহাকুম্ভ মেলালৈ দেশ বিদেশৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণ ৰাজ্যক আপ্যায়ন কৰাৰ সুবিধা লাভ কৰিছে। 144 বছৰ পাছত অহা এই মহাকুম্ভ মেলাত থলুৱা সামগ্ৰীৰে আপ্যায়ন কৰিবলৈ অসমক প্ৰতিনিধিত্ব কৰি আমাৰ আখল নামৰ অনুষ্ঠানটিয়ে লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজক আপ্যায়ন কৰিবলৈ সুবিধা লাভ কৰাটো ৰাজ্যবাসী আজি গৌৰৱান্বিত। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখৰ পৰা অতিথি আপ্যায়নৰ দৰে মহান সেৱা আগবঢ়াই প্ৰতিষ্ঠানটোৱে দেশী বিদেশী ভাষাভাষী লোকৰ মুখে মুখে এতিয়া সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ থলুৱা পিঠাপনাই বিশ্ব জিনাৰ খবৰটো এতিয়া সৰ্বত্ৰে বিয়পিছে। সাম্প্ৰতিক বিহুৱে পাৰ্বণে অসমীয়া লোকে বজাৰৰ পৰা কিনি অনা লাড়ু পিঠাৰে ঘৰৰ অতিথিক আপ্যায়িত কৰা পৰিলক্ষিত হোৱাৰ বিপৰীতে অসীমা হাজৰিকা দত্তৰ আমাৰ আখল অনুষ্ঠানটোৰ অভিনৱ প্ৰচেষ্টাক লৈ এতিয়া সমগ্ৰ অসমবাসীৰ মাজত নতুনত্ব দেখিবলৈ পোৱাটো লক্ষণীয় হ'ব। উল্লেখযোগ্য যে 2005 চনত গঢ় লৈ উঠা আমাৰ আখল শীৰ্ষক এই অনুষ্ঠানটি এতিয়া স্বনিৰ্ভৰশীলতাৰ অন্যতম নিদৰ্শন লগতে অনুপ্ৰেৰণাৰ উৎস। ব্যুৰো ৰিপৰ্ট, দ্ৰুত সংবাদ। Experience in this outlet, which is in Sector 7, Amara Pol, and I must say that I'm very impressed with the tastes that they have served, especially these til laddus which they have served. प्रयागराज में ये हैं और प्रयागराज के तिल के लड्डू बहुत फेमस हैं माता दीन के, but by far what I can say is that this taste is a close match to that taste and very good. I think one must visit Mahakumbh and one must come to this outlet to especially taste their pithas also. I have tasted one pithas and I am very much impressed with the taste. And also their sticky rice, you must never forget and must try sticky rice. मैंने इसे अभी तक टेस्ट नहीं किया, but I am sure कि if they can closely match and compete to the best taste of Prayagraj, they can do very well in pithas and also this in sticky rice. My best wishes to Amar Akhol. Thank you very much. Thank you, sir. Thank you. Thank you, sir. बहुत टेस्ट है, अविश्वसनीय, ऐसी कल्पना नहीं की थी कि इतना सुंदर। आसाम पूरे को हमारी ओर से बहुत बहुत बधाई। आपने यहाँ स्टॉल लगाया, हमारी बहुत बहुत शुभकामनाएं भी हैं। हमेशा और प्रगति करें। धन्यवाद। जनतार पक्षत द्रुत संबाद डिजिटल।